গোসাইঘাট বুলি কোৱা হয়। গোসাই আগতে এই স্থানতে গা ধুইছিলে, সেইকাৰণে গোসাইঘাট নামে পৰিচিত এই জেগাডোখৰ। নমস্কাৰ, মই ৰাজীৱ শৰ্মাই আমাৰ ইউটিউব চেনেল আৰু ফেচবুকৰ সকলো দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আজি ভিডিঅ'টো। আৰু কলৈ গৈছে আপোনালোকে দেখিলে ইতিমধ্যে। আমি আহিছো শ্ৰী শ্ৰী চিকনাটা তিথি উদযাপন কেনেকৈ কৰা হৈছে, ক'ত কৰা হৈছে দেখুৱাবলৈ। আমি আহিছো চাপৰি গাঁও যদিও কোৱা হয় মানে আচলতে চিনি পায় সকলোৱে, কিন্তু কুমাৰণী আটি বুলি কাগজে পত্ৰ আছে। এয়া হ'ল পুৰণা চিকনাটা থান, য'ৰ সামগ্ৰিক পৰিৱেশ মই আপোনালোকক দেখুৱাইছো। সুন্দৰকৈ তেওঁলোকে উদযাপন কৰিছে, আয়োজন কৰিছে, যথেষ্ট কষ্ট ইয়াৰ মাজতে আছে, তেওঁলোকৰ অন্তৰ্নিহিত হৈ আছে। ইয়াৰ নামঘৰীয়াৰ লগত আমি কথা পাতিব বিচাৰিম। এইখিনি দেখিছেনে আমাৰ ৰাতুল দা, দুনো দা, বাবু দা সকলো আচলতে মই বৃন্দাবনৰ পৰা আহিছো, তেওঁলোকে গম পাইছে। আৰু বৃন্দাবনৰ অহাৰ পাছত তেওঁলোকে প্ৰথমবাৰৰ বাবে লগ পাইছে, সেইকাৰণে সকলোৱে মানে মোক অকণমান খুচাখিচিখিনি কৰিছে। ভাল লাগে নিজৰ মানুহখিনি যেতিয়া পুনৰ লগ পাওঁ, এই পৰিৱেশ লগ পাওঁ। তথাপিও আমি নামঘৰীয়াৰ লগত অলপ কথা পাতোঁ। নমস্কাৰ, এতিয়া মোৰ সৈতে আছে চিকুন্দা মানে থানৰ নামঘৰীয়া ককাৰ নামটো ধৰ্মেশ্বৰ বৰা ককা। ইমান দিনৰ ব্যস্ততা, আচলতে ৰাইজৰ মানে বহু চেষ্টা, বহু প্ৰচেষ্টাৰ ফলত আজিৰ দিনটো সামৰণি মোৰ অহাৰ দেৰিয়ে হৈছে যদি মই ভিডিঅ'ৰ যোগেদি ক্ষমা বিচাৰিছোঁ আপোনাৰ ওচৰত। তথাপিও কিমান দিনৰ পৰা এটা লাগি আছে? মই ইয়াৰ পৰা প্ৰথম এই থানত সোমোৱা আমাৰ তৰুণ বৰাই পোষ্ট মাষ্টাৰে তাৰমানে যেতিয়া আসন ভাগ দিয়ে, সেই বছৰৰ পৰাই মই ইয়াত মানে এই মানে ধৰি লওক আসন প্ৰতিষ্ঠা বা তিথিৰ কাৰণে আপোনালোকৰ কিমান দিনৰ আগৰ পৰা প্ৰস্তুতি? এইটোতো এমাহৰ আগৰ পৰা প্ৰস্তুতি চলাই আছে, এমাহ ডেৰ মাহ আগৰ পৰা প্ৰস্তুতি। আৰু মই যদি আপোনাক সোধো, যিহেতু আমাৰ এখন নতুন চিকন্দা থান ফালে আছে, এইখন পুৰণা বুলি যিহেতু কোৱা হয়, ইয়াৰ ঐতিহ্যৰ কথা যদি আপুনি জনাৰ ক্ষেত্ৰত মানে কয় যদি? আমি ঐতিহ্যৰ কথা মানে তেনেকে ইমান নাজানো আৰু, তথাপিও আগৰ বুঢ়াবিলাকক কয় আৰু যে ইয়াত শিমলু গছ এজোপা আছিলে, তাৰপৰা ইয়াতে গোসাঁই আছিলে বুলি কৈছিলে। তাৰপৰা অন্তৰ্ধান হ'ল, তেওঁ অন্তৰ্ধান হৈ তাত হজা বোলে কোৱা শুনিছো, দাহ কৰিছে, হজাৰ দাহ কৰিছে। তাৰপৰা এইখিনিতে গোসাঁই গা ধোৱা ঘাট এটা আছে। এতিয়া এইফালে অৰাজ্য হাবিয়ে নহয় জানো, তেতিয়া ঘাট ভাগ আছে ধুনীয়াকে। নিশ্চয়। আৰু আজিৰ পৰা অকমান আজৰি লাগিব, কিন্তু দুখো লাগিব নহয়, যে ইমান দিন ব্যস্ত হৈ আছিলে, হঠাৎ এই ব্যস্ততাখিনি নাথাকিলে অকমান মনত বেজাৰো লাগিব নে? হয় নাই? যিহেতু মানুহে কয় না কোলাহল পৰিৱেশ বেয়া পায়, কিন্তু একেবাৰে ঠাণ্ডা নীৰৱ হৈ গ'লেও কেতিয়াবা বৰ বেয়া লাগে। বাকী এতিয়া গায়ন বায়ন হ'ব, মই চৰ্বত খালো আৰু কি খুৱাই বাকী কথা সকলো পাতি গায়ন বায়নৰ পিছত আৰু ৰাতিলে ভাওনাও আছে। চৰ্বত খালো, পুৰি খাব, ৰাতিলে ভাওনাও আছে। কৈ দিয়ক ভাওনাৰ বিষয়ে। ভাওনা আমাৰ অংকুৰণ নাট্যগোষ্ঠীয়ে কৰিব, হৰিচন্দ্ৰ উপাখ্যান ৰাতিলৈ মই সোনকালে যদি এডিট কৰি ভিডিঅ'টো দিওঁ, আজি চাবলৈ পাব। বাকী ঘাটলৈ যদি যাব পাৰোঁ দেখুৱাইছো, আৰু কাৰ বিষয় লগত কথা পাতিব পাৰোঁ সৰুকৈ দেখুৱাই আছো। আচলতে চাপৰি গাঁৱলৈ আহিলে কোনোদিনে একো নোখোৱাকৈ যাবলৈ নিদিয়ে। আজিও দৈ পায়স খাইছোঁ। এইফালে বাবুদাই জলপান খাই আছে, মই জলপানী সময়ত খোৱা নাই। এইফালে আসন ভাগ আৰু ককা কিমান সুন্দৰ লাগিছে দুয়োজনক একেলগে, নহয় জানো? এই আসন ভাগ তেওঁলোকে প্ৰতিষ্ঠা কৰিছে নতুনকৈ। তাৰ পূৰ্বে 4 দিন ভাগৱত পাঠ হ'ল, য'ত মই উপস্থিত থাকিব নোৱাৰিলোঁ, নাছিলোঁ, বৰ দুখিত। ইমান সুন্দৰ শোভাযাত্ৰা হ'ল, তাতো উপস্থিত নাছিলোঁ। এতিয়া মই আপোনালোকক পোনে পোনে লৈ আহিছোঁ গোসাঁইঘাটলৈ। গোসাঁইঘাটলৈ মানে ঘাট বুলি কিয় কোৱা হৈছে? ইয়াত যিজন চিকনাটা আছিল, সেই আটাই ইয়াতে স্নান কৰিছিল। আৰু সকলোৰে বিশ্বাস, আটাৰ মানে যেতিয়া আটাই ইয়াতে স্নান কৰিছিল, ইয়াকে গোসাঁইঘাট বুলি কোৱা হয়, তেতিয়া কোনো মহিলা ইয়ালৈ অহা নাছিল। ইয়াৰ বাকী সবিশেষ কৈ আছো। নমস্কাৰ, এফালে আমাৰ ওচৰত মণ্টু দা আছে, এইফালে দ্ৰোণ দা আছে, সকলোকে স্বাগতম জনাইছো। আৰু আমি বৰ্তমান আছো আটাৰ মানে একেবাৰে স্নান কৰাৰ ঘাটৰ ওচৰত। হয়। আৰু মণ্টু দাক মই সুধো, এই ঘাটৰ যে তাৎপৰ্য আৰু এই ঘাটেই প্ৰমাণ দিয়ে আটাৰ উপস্থিতিৰ। নিশ্চিতভাৱে। আৰু আজি তিথিৰ আগতে যিহেতু আপোনালোকৰ এখন প্ৰতিষ্ঠা হৈ গ'ল, আৰু বিৰাট এটা প্ৰত্যাহ্বান বুলি এইকাৰণে ক'লো, যিহেতু এই স্থানভাগক হয়তো বহু লোকে নাজানে, বহু লোকে জানে, বহু লোকে নাজানে। ৰাস্তাৰ ক্ষেত্ৰত আৰু যাতায়াতৰ ক্ষেত্ৰত অকণমান অসুবিধা আছিল, সকলোখিনি আপোনালোকে ব্যৱস্থা কৰিব লগা হৈছে। একেবাৰে আৰম্ভণিৰ পৰা আজিৰ দিনটোলৈকে উপনীত কৰাৰ ক্ষেত্ৰত বহুকেইজন মানুহৰ বিৰাট কষ্ট আছে। নিশ্চিতভাৱে। আজিৰ দিনটো প্ৰায় শেষ হ'ব, ৰাতি ভাওনা ভাগৰ লগে লগে আৰম্ভ হোৱাৰ লগে লগে এটা গতিত সেইখন মানে চলি যাব। কিন্তু এই দিনৰ সময়ছোৱালৈকে আপোনালোকৰ যি কষ্ট বা এই গোটেই ঐতিহ্য, আজি কিমান মানুহৰ ইয়াত আপোনালোকে আপ্যায়নৰ ব্যৱস্থা কৰিছে, সকলো যদি আপোনাক মই জানিবলৈ বিচাৰিম। হয়, প্ৰথমতে নমস্কাৰ। আমাৰ এই ভাগি হৈছে পুৰণা মানে ঐতিহ্যমণ্ডিত চিকনাটাৰ থান। পূৰ্বপুৰুষসকলে পৰ্যায়ক্ৰমে কৈ আহিছে যে চিকনাটা প্ৰথমতে আহি এই স্থানতে আছিলে। এই যি মন্দিৰৰ যিডোখৰ ভূমি,
সেইডোখৰ এতিয়াও তাৰ যি মাটিৰ কাগজ বা মাটিৰ নাম এতিয়াও চিকনতাৰ নামতেই আছে। আচ্ছা। আৰু এই থান ভাগৰ বিভিন্ন যাতায়াতৰ অসুবিধা বা অন্য কিছুমান অসুবিধাত থান ভাগি এটা সৰু জুপুৰিৰ দৰে যোৱা নাছিলে, কিন্তু বৰ্তমান এতিয়া গোটেই ৰাইজে এটা সঁহাৰি জনাইছে বা এই থান ভাগি নিৰ্মাণ কৰিবলৈ উঠি পৰি লাগিছে যে হ'ব লাগে। আটাৰ যদি তেওঁৰ নামৰ ভূমি আছে আৰু এই যি আমি য'ত বহি আছো এতিয়া এয়া গোঁসাই ঘাট বুলি কয়, পূৰ্বপুৰুষসকলৰ পৰা চলি আহিছে এই গোঁসাই ঘাট বুলি কয়। আগতে এই স্থানলৈ তিৰোতাসকলো নাহে গোঁসাই গা ধোৱা ঘাট কাৰণে। ইয়াত সকলোৱে জানে গাঁৱৰ ওচৰ পাজৰ আমাৰ গাঁওসমূহে, কিন্তু বহুলভাৱে আচলতে প্ৰচাৰ হোৱা নাছিলে বিভিন্ন কাৰণত। কিন্তু আজি আমাৰ থলুৱা বহু যুৱক বা বহু মানুহে বোকাখাটৰ বহু মানুহে গুৰুত্ব দিছে যে এই জেগাডোখৰ বা গোঁসাইৰ যিখিনি ঘাট আছে বা মন্দিৰ ভাগ নিৰ্মাণ কৰিব লাগে বা ভাল ধৰণে ইয়াত প্ৰতিষ্ঠা হ'ব লাগে। সেই উদ্দেশ্য কৰি আমি এইবাৰ আপোনালোকে দেখিব মণিকূট ভাগ আমি ৰাইজৰ দান বৰঙণিয়ে বনাই কমপ্লিট কৰিছো এতিয়া। আৰু আমি সিদিনা আজি 4-5 দিনীয়া কাৰ্যসূচীৰে ইয়াত আসন প্ৰতিষ্ঠাৰ কাৰ্যসূচী ললো। আৰু আসন প্ৰতিষ্ঠা দিনাৰ পৰা আমাৰ অবিৰত ভাগৱত পাঠ হ'ল, 16 পহৰ ভাগৱত পাঠ হ'ল। আৰু ভাগৱত পাঠৰ অন্তত আজি তেখেতৰ আতাদেৱৰ তিৰুভাৱ তিথিত আজি আমি তিথি উদযাপন কৰিছো। ৰাইজৰ ভক্তৰ মানে বিপুল সমাগম হৈছে। আজি আমি যি পাৰিছো আপ্যায়ন কৰিবলৈ চেষ্টা কৰিছো। প্ৰায় অনুমানিক আমাৰ আজি 10,000 ওপৰত ভক্তৰ সমাগম হ'ল। আমি তাৰ কাৰণে পকা মিঠৈ, চাহ, জলপান, পুৰি ভাজি এনেকে আমি ভক্তৰ কাৰণে ব্যৱস্থা কৰিছিলো। ৰাইজ আহিছে যথেষ্ট। আৰু আমি যিটো উদ্দেশ্যে বা যেনেধৰণে আমাৰ ওচৰ পাজৰ গোটেই বা আমাৰ থলুৱা আমাৰ ল'ৰাখিনিয়ে যি কষ্ট কৰি এই থান ভাগি কৰিলে বা যি উদ্দেশ্য কৰি মানুহৰ আজি সমাগম হোৱা দেখি সঁচাকৈ আমি উৎফুল্লিত হৈছোঁ আৰু ভাল লাগিছে। সকলো ভক্তৰ যি মানে শ্ৰদ্ধা বা ইয়াত আমি যি সঁহাৰি দেখিছোঁ আমি সঁচাকৈ অভিভূত হৈ পৰিছোঁ। মই যদি সুধো মানে আমি গৈ কথা পাতিম আৰু এই ঘাট নহয় জানো? এয়াই গোঁসাই ঘাট বুলি কোৱা হয়। গোঁসাই আগতে এই স্থানতে গা ধুইছিলে, সেইকাৰণে গোঁসাই ঘাট নামে পৰিচিত এই জেগাডোখৰ। হয়। আৰু মানে কি হয় আপুনি যদি মানে জনাই দিয়ে যিহেতু এই পুৰণা চিকনতালৈ আহিবলৈ মানে কোন ফালেদি আহিব লাগে, কিমান কিলোমিটাৰ, যাতে মানে মোৰ ভিডিঅ' চোৱা মানে যদি কোনোবাই ইচ্ছা কৰে আহিবলৈ যাতে ভিডিঅ'টোৰ যোগেদি তেওঁলোকে আহিব পাৰে। হয়, আমাৰ ইয়ালৈ আহিবলৈ পুলিচ পইণ্টৰ পৰা মানে চিকুনাটাৰ যিখন গেট আছে মূল তোৰণৰ পৰা আমাৰ ইয়ালৈ প্ৰায় 2.5-3 কিলোমিটাৰ ভিতৰত হয়। আৰু ইয়ালৈ আহিবলৈ হ'লে BDM ৰোডেদি আহি চাপৰি গাঁৱৰ মাজেদি, অৱশ্যে এই থানভাগি চাপৰি গাঁৱৰ মাজতেই আছে। ইয়াৰ ৰেভিনিউ ভিলেজটো কুমাৰণীয়াতি বুলি কয়, সেইকাৰণে কুমাৰণীয়াতি চিকনাটা থান বুলি কয় এই ভাগি। আৰু এই ভাগিত বহুতে কুমাৰণীয়াতি বুলি ক'লে চিনি নাপায়, সেইকাৰণে চাপৰি গাঁৱতে আছে বুলি ক'লে আচলতে বোকাখাটৰ বিভিন্ন মানুহে চিনি পায়। আৰু আহিবলৈ একো অসুবিধা নাই। আহি BDM ৰোডেৰে আহি চাপৰি গাঁৱলৈ সোমালে তেওঁলোকে থান ভাগ প্ৰত্যক্ষ কৰিব পাৰিব বা কিছু দূৰ আহিলে দেখিব থান ভাগ। আৰু মই যদি আপোনালোকক সুধো মানে চৰকাৰৰ ক্ষেত্ৰলৈকে কিবা আবেদন দিয়া হৈছে নেকি? যিহেতু প্ৰথম অৱস্থাৰ পৰা গোটেইখিনি ৰাইজৰ অনুদানে কৰাটো বৰ সম্ভৱপৰতা নহয়। নিশ্চয় মানে কিছু সংখ্যক কৰিব পাৰিলেও গোটেইখিনি আটক ধুনীয়া কৰিব পৰা বা আটক ধুনীয়া নহলেও যিসকল ভক্ত আহে তেওঁলোকক সা সুবিধাটো ব্যৱস্থা কৰিব লাগিব। ধৰি লওক তেওঁলোকলৈ এটা শৌচাগাৰৰ ভাল ব্যৱস্থা কৰিব লাগিব, যি কি নহওক এখন মানে ধৰি লওক চালিৰ ব্যৱস্থা কৰিবলৈ য'ত ভক্তগণ আহি ৰ'ব পাৰে। তো এইখিনিৰ কাৰণে চৰকাৰক কিবা অনুৰোধ জনোৱা হৈছে নেকি? আমি অনুৰোধ আচলতে জনাইছো। আমি অসম দৰ্শনত আমি কেইবাবাৰো নিবেদন কৰিছো, কিন্তু আমি আচলতে এতিয়ালৈকে সঁহাৰি পোৱা নাই বাৰু। কিন্তু আমি আশাবাদী, আমি এদিন হয়তো পাম, চৰকাৰে আমাক চাব এই স্থানডোখৰ বা ইয়াৰ এতিয়া লাহে লাহে প্ৰচাৰ হৈছে। আৰু বিভাগীয় যদি ব্যক্তিসকল আহে তেওঁলোকে আমাৰ বিশ্বাস এই স্থানসমূহ দেখিলে তেখেতলোকো অভিভূত হ'ব আৰু এই থান ভাগি হৈ উঠিব। অৱশ্যে এতিয়া বিভিন্ন ৰাইজেই দান বৰঙণিয়ে যিমানখিনি কৰা হৈছে অকল দান বৰঙণিৰ ওপৰতে কৰা হৈছে।
বোকাখাটৰ বিভিন্ন ব্যক্তিয়ে দান কৰিছে আচলতে আমি মণিকূট ভাগ তেনেকে নিৰ্মাণ কৰি উলিয়ালো আৰু আমাৰ স্থানীয় যুৱকসকলেও নিজে লাগি কাম কৰি বহু কষ্টৰ বলত আজি ইমানখিনিত আমি উপনীত হৈছো ঠিক আছে আমি অকমান দেখুৱাম তেওঁলোকে কি ধৰণে তৈয়াৰ কৰিছে ৰাস্তা মানে আপোনালোক দেখুৱাম মানে আমি যেতিয়া আগতে আহিছিলো ৰাস্তাৰ অৱস্থা একেবাৰে মানে বেয়া আছিল কিন্তু যদিও তেওঁলোকৰ নিজৰ প্ৰচেষ্টাত আজি কিন্তু মানুহ আহিব পৰা হৈ আছে যদিও আপোনালোকক দেখুৱাম কোনোবা বিষয়ে যদি মানে মোৰ ভিডিঅ'টো দৰ্শন কৰে তেওঁলোকেও চাব আচলতে মূল গুৰি যিখন এই মানে থান ভাগ এই থান ভাগলৈ আপোনালোকৰ কিবা অনুদান মানে আগবঢ়াব পাৰি নেকি আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব নিশ্চয় আমি দেখুৱাম এতিয়া বলক আমি ভিতৰলৈ যাওঁ তাৰ আন্তঃগাঁথনি আপোনাক দেখুৱাবলৈ যাওঁ চ' এইফালে মোৰ পাছফালে পুৰণা শ্ৰীগন্তা থান আৰু আটা তিথিত আজি উপস্থিত আছিলো যদিও মোৰ যথেষ্ট পলম হ'ল 4 দিনকৈ ভাগৱত পাঠ হ'ল য'ত মই থাকিব নোৱাৰিলো তথাপি পলমকৈ হ'লেও আহিছো যোৱাকালি দিনটোতো আহিছিলো বাকী আপোনালোকক দেখুৱালো আহিব ইয়ালৈ যথেষ্ট ভাল লগা পৰিৱেশ মই কৈছো না একেবাৰে কাষতে ধাননি আছে আৰু একেবাৰে সেউজীয়াৰ মাজত আধ্যাত্মিকতাৰ সোৱাদটো বেলেগ আপোনালোক সকলোকে সামৰিছো যিসকলে ইমান ধৈৰ্যতাৰে চাই থাকে আপোনালোক সকলোকে ধন্যবাদ জনাই ফেচবুকত চালে ফ'ল' কৰিব ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব